নমস্কাৰ। আজি হৈছে 18 নৱেম্বৰ আৰু আজিৰ এই দিনটোতে আমাৰ সকলোৰে প্ৰিয় অসমৰ হাৰ্টথ্ৰব স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াই জন্মগ্ৰহণ কৰিছিলে। আজি তেখেতৰ 53তম জন্মদিন আৰু আমি কেতিয়াও কল্পনাই কৰিব নোৱাৰোঁ যে এই 53তম জন্মদিনত তেখেত অবিহনে আজি আমি তেখেতৰ জন্মদিন উদযাপন কৰিব লাগিব। আমাৰ কাৰণে খুবেই দুখ লগা আৰু খুবেই কষ্টকৰ যে এদল কালপ্ৰিতে তেখেতক আমাৰ পৰা বহুত দূৰত পঠিয়াই দিলে, য'ৰ পৰা নেকি তেওঁ আৰু কেতিয়াও ইচ্ছা কৰিলেই আমাৰ মাজত ঘূৰি আহোঁ বুলি কেতিয়াও আহিব নোৱাৰে। আমি তেখেতৰ এই জন্মদিনটো কেক কাটি উদযাপন নকৰোঁ, কিয়নো আমি বিশ্বাস কৰোঁ তেখেতৰ মৃত্যু হোৱা নাই, তেখেতক হত্যা কৰিছে। গতিকে তেখেতে ন্যায় নোপোৱালৈকে আমি কেতিয়াও কেক কাটি জুবিনদাৰ জন্মদিন উদযাপন নকৰোঁ। তেখেতে ভাল পোৱা নাহৰ পুলি ৰোপণ কৰি তেখেতৰ জন্মদিন আমি পালন কৰিম। তেখেতক আমি সদায় আমাৰ মাজত এনেদৰেই জীয়াই ৰাখিম। গতিকে মই আশা কৰিছোঁ আপোনালোক সকলোৱে তেখেতৰ এই জন্মদিনত আজি কেক কাটাৰ সলনি আমি নাহৰ পুলি ৰোপণ কৰি তেখেতৰ জন্মদিনটো উদযাপন কৰিম। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।